হৈ গ'ল, গতিকে কি ক'ব, কি মেছেজ দিব সমাজত? আমি বৰ্তমান অসমত এটা বাতাবৰণ এনেকুৱা সৃষ্টি হৈছে, কিছু ব্যক্তি আৰু সংগঠনে এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুলিছে বুলি আমাৰ ধাৰণা হৈছে। তাত যাতে বিশেষকৈ সংখ্যালঘু মুছলমানসকলে যাতে কোনো ধৰণৰ উচতনিমূলক কথাত উত্তেজিত নহয়, কোনো কাম যাতে নকৰে, ধৈৰ্যৰে যাতে সকলো কামবিলাক সমাধান কৰে, তাৰ কাৰণে আমি তাৰ এটা পৰামৰ্শ ৰাইজক দিবৰ কাৰণে আজি এই সভাখন আমি আহ্বান কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ'ল অসমত সকলো শ্ৰেণীৰ মানুহৰ লগত, সকলো জনগোষ্ঠীৰ মানুহৰ লগত আগৰে পৰা সমিলমিল আছে। মাজে সময়ে ক'ৰবাত কেতিয়াবা কিবা গণ্ডগোল হ'লেও পৰৱৰ্তী সময়ত এইবিলাক কথা নাথাকে। বিশেষকৈ অসমীয়া হিন্দু মানুহে এই অসমত তথাকথিত যিখিনি মানুহ কোৱা হৈছে, তথাকথিত যিবিলাক মুছলমান মানুহক বিদেশী বুলি কোৱা হয় বা সন্দেহযুক্ত নাগৰিক বুলি কোৱা হয়, তেওঁলোকৰ যথাযথ নাগৰিক আধাৰ কাৰ্ড, নাগৰিক কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক সকলোবিলাক থকাৰ পিছতো এইবিলাক মানুহক বিভিন্ন ঠাইত যিধৰণে অসন্মান বা বেজ্জতি কৰা হয়, তাৰ কাৰণে আমি মনত অত্যন্ত দুখ পাইছোঁ। আৰু এইবিলাক লৈ যাতে অসমত কোনো অশান্তিৰ সৃষ্টি নহয়, সেইকাৰণে আমি ইয়াত নাগৰিক মঞ্চৰ কিছুমান সচেতন ব্যক্তিসকলক লৈ এখন সভা আহ্বান কৰিছোঁ, যাতে কোনো অপ্ৰীতিকৰ ঘটনা ঘটিব নোৱাৰে। এই কথাটো মোটামুটি এইখিনি আমাৰ উদ্দেশ্য। ভৱিষ্যতে যাতে কোনো সকলো সমাজত যাতে শৃংখলা বজাই থাকে, শান্তি শৃংখলা বজাই থাকে, তাৰ কাৰণে আমি এটা সম্প্ৰদায় ৰাইজক আমি এটা বাৰ্তা পঠিয়াবৰ কাৰণে এই সভাখন আহ্বান কৰিছোঁ। সামাজিক ব্যাধি, যিবোৰ ব্যাধি আছে, এই ব্যাধিসমূহৰ বিৰুদ্ধে নাগৰিক মঞ্চ কেনেদৰে? নিশ্চয় এইটো পৰৱৰ্তী সময়ত, আজি সেই প্ৰথম সভা হ'ল, হৈছে। পৰৱৰ্তী সময়ত আমাৰ যিবিলাক সমাজত ড্ৰাগছৰ, চাইবাৰ ক্ৰাইমছ ইত্যাদি বিশেষকৈ সংখ্যালঘু মুছলমান সমাজৰ কথা কৈ আছোঁ। বিভিন্ন ধৰণৰ ল'ৰাবিলাক বিভিন্ন দুষ্কাৰ্যত থাকে, তাৰ পৰা বিৰত কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা অব্যাহত থাকিব। এইখিনিয়ে